অসম ডাউনটাউন বিশ্ববিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী কটনিয়ান্স এইচএছ 2000 বেটছ ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আৰু ডাউনটাউন বিশ্ববিদ্যালয়ৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশ্ববিদ্যালয়খনৰ চৌহদৰ প্ৰায় 50 জোপা মূল্যৱান গছৰ পুলি ৰোপণ কৰা হয়। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে ছ'চাইটিটোৱে বিগত সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ফলৰ পৰা আমি আহিছিলোঁ এটা বৃক্ষৰোপণ কাৰ্যসূচী কৰিবলৈকে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ সহযোগত কৰিছোঁ তেওঁলোকৰ যিটো NSS ইউনিট। তো আমি আমাৰ NGOৰ ফালৰ পৰা আমাৰ NGOটো বেচিকেলি যিখন কটন কলেজত 98 পৰা 2000 চনলৈকে যিখিনি হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল সেইখিনি আমাৰ সহপাঠীৰ দ্বাৰা গঠিত হয়। তো আমি সকলোৱে মিলি পেলাই ইয়াতে আহিছিলোঁ, আহি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ সহযোগত আৰু খুব সুন্দৰকৈ হৈ গৈছে। ৰাতিপুৱাৰ ভাগত তেওঁলোকৰ পৰা একদম সুন্দৰকৈ আমি সহযোগিতা পাইছোঁ আৰু ধুনীয়াকৈ আছিল আৰু খুব ভাল কেইজোপামান গছ আমি ৰোৱা হৈছে। আমি প্ৰায় 50 জোপামান গছ ইয়াতে বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তৰ্গত